মুম্বাইৰ আটাইতকৈ আধুনিক আৰু অত্যাধুনিক মাল্টি স্পেচিয়েলিটি হস্পিটেল হৈছে কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেল। মুম্বাইত থকা এবছৰেই হ'ল যদিও এই হস্পিটেললৈ মই আগতে কেতিয়াও অহা নাছিলোঁ। সন্মুখেদি অহা যোৱা কৰোঁ যদিও মই ভাবোঁ যে মই সোমাই হস্পিটেলখন এবাৰ চাম, কিন্তু মই আহিব পৰা নাছিলোঁ। আৰু হঠাৎ এটা নিমন্ত্ৰণ পালোঁ এই হস্পিটেললৈ, আৰু মই ভাবিলোঁ এই নিমন্ত্ৰণটো মই ৰক্ষা কৰিম, কিয়নো মোৰ খুব ভাল লাগিব, কিয়নো ইমান ডাঙৰ এখন হস্পিটেলত যিহেতু মই আগতে সোমোৱা নাই, আৰু এই সুযোগতে মই হস্পিটেলখন এবাৰ চাব পাৰিম। 750খন বিচনাযুক্ত এই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলখন 2009 চনৰ প্ৰথম সপ্তাহতেই আৰম্ভ হৈছিল। ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য এই হস্পিটেলখনলৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰাই ৰোগীসকল আহে। বাহিৰৰ পৰা দেখি মই ভাবিছিলোঁ যে ইয়াত বহুত বেছি কিবা ফৰ্মেলিটি আছে আৰু চাগে বহুত সময় লাগিব, তেনেকুৱা একো নহয়। ইয়াতে ডক্টৰৰ লগত মই প্ৰত্যক্ষভাৱে কথা পাতিছোঁ, খুব ভাল ব্যৱহাৰ তেওঁলোকৰ, ইমান ধুনীয়াকৈ সকলো বুজাই দিয়ে। মই তেওঁলোকৰ লগত কথা পাতিলোঁ, লগতে এটা খুব ভাল লগা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলোঁ। দুপৰীয়াৰ আহাৰ আৰু আবেলিৰ চাহকাপো হস্পিটেলতেই খালোঁ। তেওঁলোকৰ মতে ৰোগীসকল শেষ পৰ্যায়ত হস্পিটেললৈ অহাতকৈ প্ৰথমতেই সৰু সৰু লক্ষণবোৰ দেখোঁতেই হস্পিটেললৈ আহিলে বেছি সুবিধা হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত লিখিব।